Hello guys, স্বাগতম জনাইছো বৰোদা চেনেললৈ আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅটো। বিশেষকৈ আজি সানডে কাৰণে ডিউটিটো নাথাকেই সানডে। অলপ গ'লো কোম্পানীলৈ, অলপ ঘূৰি আহিলোঁ, আহি পেলাই গা পা ধুলোঁ, কাপোৰ কানি অলপ ধুবলগীয়া আছিলে, কাপোৰ কানি ধুলোঁ, আহি পেলাই বৰ্তমান ৰুমত পালোহি। বোলো ভিডিঅ'টো বনাওঁ। ভিডিঅ'নো কি বনাম, আপোনালোকে বহুত বেয়াকৈ কমেণ্ট কৰা হৈছে আজিকালি মোক। আপোনালোকে নহয়, আচলতে এই অন্ধভক্তৰ কথা কৈছোঁ। অন্ধভক্তসকলে মোক বহুত বেয়াকৈ কামোৰ দিয়ে ভিডিঅ'টোত, বহুত বেয়াকৈ কমেণ্ট দিয়ে, কিন্তু তেওঁলোকে মোৰ মুখখন বন্ধ কৰিব নোৱাৰে। মই বন্ধ নকৰোঁ, আজিলৈকে মোক কোনেও মুখ বন্ধ কৰিব নোৱাৰিলে। গতিকে যোনটো সত্য কথা মই কমেই। মোক কোনোবাই বেয়া পায়, কোনোবাই ভাল পায়, মোৰ সেইটো একো নাযায়, কিন্তু যিটো সত্য, য'ত মই মাত মাতিব লাগে মই মাতিমেই। বিশেষকৈ আমাৰ শিখা মজুমদাৰ বাইদেউৰ কথা কৈছোঁ। তেখেতৰ ওপৰত ভিডিঅ' বনাইছোঁ, অকল মই বুলি নহয়, ছ'চিয়েল মিডিয়াত সকলোৱে তেখেতৰ ওপৰত ভিডিঅ' বনাই আছে আৰু বনাব। কাৰণ আজিৰ যুগত কোনো মানুহে মানে বুজি নোপোৱাকৈ থকা নাই যে আচলতে তেখেতে যোনখন অনলাইনৰ ভগৱানক লৈ পেলাই যোনখন মানে অনলাইন সেৱা মানে আৰম্ভ কৰিছে, যিটো সকলোৱে বুজি পাইছে। গতিকে ইমানখিনি এটা ভগৱানৰ নামত এটা পোষ্ট লিখি পেলাই 10 জনলৈ শ্বেয়াৰ কৰক, নহ'লে আপোনাৰ দিনটো বেয়া যাব, এইবিলাক আমি বহুত দিনৰ আগতেই পাইছিলোঁ। ফেচবুকত হওক, বেলেগত হওক, আৰু কিছুমানে হোৱাটছআপতো দিছিলে সেইটো মেছেজ। কিন্তু শিখা মজুমদাৰ বাইদেউৰ অগ্নিনাভ মন্দিৰৰ সেই তেনেকুৱা পোষ্ট মই পাইছোঁ। মই আগৰ ভিডিঅ'ত লিংকটো মই দি দিম, আগৰ ভিডিঅ'ত মই কৈছিলোঁ, লিংকটো মই ডিছক্ৰিপশ্যনত দিম, আপোনালোকে চোৱা নাই যদি ভিডিঅ'টো চাব পাৰিব। যে এনেকুৱা কিছুমান হেৰি বনাইছিলে, মানে পোষ্ট কেইটামান আহিছিলে যে অগ্নিনাভ বাবাক দেখা মাত্ৰকে শ্বেয়াৰ কৰক, নহ'লে আপোনাৰ দিনটো বেয়া হ'ব। আপোনাৰ যদি শ্বেয়াৰ কৰে, 10 জনলৈ যদি শ্বেয়াৰ কৰে, তেনেহ'লে আপোনাৰ ভাল খবৰ আহিব, তেনেকুৱা পোষ্ট দিছিলে। আচলতে ভগৱানৰ নামত এইটো ব্লেকমেইল হয়, যে আপুনি ভগৱানৰ ফটোখন দেখা মাত্ৰকে আপুনি 10 জনলৈ শ্বেয়াৰ কৰি দিয়ক, তেতিয়া আপোনাৰ দিনটো ভাল হ'ব। যদি আপুনি শ্বেয়াৰ নকৰে, তেনেহ'লে আপোনাৰ দিনটো বেয়া হ'ব। সেইটো ঠিক তেনেকুৱা কথা। গতিকে এইবিলাক নাপায়। আৰু কিছুমান আছে মাকৰ শপত দি দিয়ে, দেউতাকৰ শপত দি দিয়ে, যদি পোষ্টটো শ্বেয়াৰ কৰে তেনেহ'লে ভাল খবৰ পাব, নহ'লে বেয়া। এইবিলাক নাপায়, এইবিলাক কৰিব নাপায়। আৰু ঠিক সেইটো কাম শিখা মজুমদাৰ বাইদেৱে কৰি আছে। তেনেকুৱা ভিডিঅ' অগ্নিনাভ বাবাৰ ভিডিঅ' ৰিলছ বনাই, ৰিলছটো 10 জনলৈ শ্বেয়াৰ কৰক, আপোনাৰ সুফল আহিব। তেনেকুৱা বহুত মানে ভিডিঅ' মই বনাই দিছোঁ আগতে, আপোনালোকে চাব পাৰিব, ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম। আৰু এতিয়া আৰু এটা কথা কওঁ, এতিয়া আমাৰ শিখা মজুমদাৰ বাইদেৱে এবাৰ ৰিলছ বনোৱাত লাগিছে, হিন্দী গানত। আহকচোন আগতে ৰিলছটো চাই লওঁ। ভগৱন্তৰ নাম লৈ আপুনি এভাগ মন্দিৰ চলাই আছে, ভুলে শুদ্ধই যেনেকৈ নহওক, আপুনি এভাগ মন্দিৰ চলাই আছে। এতিয়া মেৰে হামচফৰক বিচৰা সময় নহয় আপোনাৰ। গতিকে নকৰিব এনেকুৱা। আপুনি যিটো শিক্ষা দিব অন্ধভক্তই সেইটোৱে শিক্ষা ল'ব ন। গতিকে আপুনি এতিয়া এইটো বয়সত মেৰে হামচফৰ গান বজাই মানে গানৰ ৰিলছ বনোৱা সময় নহয়। এতিয়া আপুনি হৰিনাম লোৱা সময়। যিটো কাম আপুনি কৰি আছে, হৰিনাম লওক, ভগৱন্তৰ নাম লওক, আৰু ভগৱন্তক ক্ষমা খোজক। আপোনাৰ যিটো ভুল কৰিছে, আপুনি সেই ভুলৰ ক্ষমা খোজক। যে অনলাইনৰ আপুনি যোনখন মানে ডিজিটেল ভগৱানৰ যোনখন বেহা আপুনি চলাই আছিলে, সেই ভুলৰ কাৰণে আপুনি ক্ষমা খোজক। আপুনি গংগাত গৈ মানে স্নান কৰক, মুক্তি পাব, ভগৱানে আপোনাক ক্ষমা কৰি দিব। ক্ষমা খুজিব লাগিব আপুনি, নহ'লে ভগৱানে আপোনাক ইমান সোধাই নেৰে। কাৰণ আপুনি বহুত ডাঙৰ ভুল কৰিছে। মানুহক মানে ভক্তিৰ ভাৱত আপুনি ভয় খুৱাইছে মানুহক। ভগৱন্তৰ নাম লৈ আপুনি মানুহক ভয় খুৱাইছে। আপুনি চলনা কৰিছে, মানুহৰ আৱেগৰ লগত খেলিছে। গতিকে আপুনি গংগাত গৈ স্নান কৰক, গা ধুৱক, ভগৱানে ক্ষমা কৰি দিব আপোনাক।
কোনো পৰিকল্পনা নহয় আমি ডিজিটেল মন্দিৰ পাতিম বুলি আমাৰ কোনো পৰিকল্পনা নহয় এয়া হৈছে বাবাৰ স্ব ইচ্ছাত হোৱা ডিজিটেল মন্দিৰ মানে এনেকুৱা ভক্ত থাকে যি নেকি ঘৰৰ পৰা স্বাস্থ্য ঠিক নাথাকে বা অসুস্থ থাকে তেওঁলোকৰ মনটোৱে খুব বাবাক বিচাৰে হয়তো থাকে ন কিছুমান ভক্ত বহুত ভক্ত থাকে বা শিৱ বাবাৰ ভক্তও থাকে কিন্তু তেওঁলোকৰ মন যায় মন্দিৰ এভাগ চাবলৈ আহিবলৈ কিন্তু ইয়াত এনেকুৱা এভাগ অগ্নিনাভ শিৱ মন্দিৰ য'ত নেকি ঘৰৰ বিচনাৰ পৰাই বাবাক চাই থাকিব পাৰে অসুস্থ কোনোবা মাক দেউতাকে ধুনীয়াকে মোবাইলটো লৈ লৈ চাই চাই মানে বাবাক প্ৰাৰ্থনা জনাব পাৰে গতিকে সেইখিনি বাবাৰে ইচ্ছা হয় আৰু আমি ভাবি মেলি বা এই যে ৰাজহুৱা বন্তিগছ এইবোৰো কেনেকে ক'ৰ পৰা কেনেকে হৈছে মই নিজে নোৱাৰো এটা প্ৰচেছত মন্দিৰভাগ এনেকুৱা ধৰণে গৈ আছে এবং মানে চব ময়ে কৰি যাওঁ এইটো এবাৰ এনেকুৱা কৰিম এনেকে কৰি নিলে এনেকে গৈ আছে তাৰপিছত এই যে ভিডিঅ' দিয়া মানে মানুহক যেতিয়া মোক চাকি দিবলৈ কয় চব ভিডিঅ' এটা দি পেলাই দিওঁ বা মই আগতে ফটো এখন মাৰি পেলাই দিওঁ প্ৰথম যেতিয়া আমাক অনলাইন ফৰাই দিছিলোঁ তেতিয়া এনেকৈ ফটো এখন মাৰি মাৰি মই তেতিয়া দিছিলোঁ সেই যেতিয়া মই ফটো এখন মাৰি মাৰি যেতিয়া মই দিছিলোঁ তেতিয়া বৰ্তমান সেইটো প্ৰচেছতে আমাৰ অনলাইন হৈ আছে এই প্ৰচেছবোৰ এইবোৰ বাবাই নিজে কয় এইটো পৰিকল্পনা নহয় বুলি ক'লে আপোনাৰ ভুল হ'ব পৰিকল্পনা এইটো কাৰণে পৰিকল্পনা হয় মই আপোনাক কথাটো বুজাই দিছোঁ যে যদি আপোনাৰ পৰিকল্পনা নহ'ল হ'লে তেনেহ'লে কোনো মন্দিৰত এনেকৈ ভগৱান লম্বি নাযায় ঠিক আছে এক নম্বৰ কথা আৰু ভগৱান যদি লম্বিবলৈ আছিলে তেনেহ'লে তেওঁ শিৱৰ কোনো হেৰি কৰা নাই ঠিক আছে তেওঁ পিশাচৰ নিচিনা ৰূপ ধৰিছে ঠিক আছে ভূত লগা মানুহে যেনেকৈ যিটো ৰূপ ধৰে মাথা জোকাই জোকাই ত্ৰিশূলডাল লৈ পেলাই এইটো কোনো ভগৱান নহয় এখন আপোনাৰ ৰচিত নাটক হয় মই সদায় কৈ আছোঁ এখন নাটক হয় আৰু এই নাটকখনৰ অন্ত পেলাবৰ হ'ল ঠিক আছে গতিকে আপুনি যে কৈ আছে যে বাবাই দিছে বাবাই একো দিয়া নাই আপুনি মানুহৰ চকুত এটা পাতি বান্ধি দিছে ঠিক আছে আপুনি মানুহৰ চকুত এটা পাতি বান্ধি দিছে সেই পাতিটোৰ কাৰণে মানুহে সত্যটো মানুহে বুজি পোৱা নাই কিন্তু যিসকলে বুজি পাইছে যিসকলে বুজি পোৱা নাই সেই তেখেতলোককো মই কৈছোঁ যে শিৱ মন্দিৰত গ'লে শিৱৰ কিবা হেৰি হ'ব কোনোবা পুৰুষৰ গাত লম্বিব তেওঁ তাত মহিলাগৰাকীৰ গাত লাগিছে আৰু মহিলাগৰাকীচোন ভূতে ধৰা মানুহৰ নিচিনা এইটো ব্ৰেইনটো বেয়া হোৱা নিচিনা পগলাৰ নিচিনা জঁপিয়াই নাচিছে জিবা চিবা উলিয়াই এনেকৈ মাথা চাচা জোকাইছে এইটো ভগৱান লম্বে নেকি ভগৱান তেনেকৈ লম্বে নেকি আজিলৈকেতো কোনো মন্দিৰত শুনা নাই যে ভগৱান লম্বিছে আপোনাৰ তাত কেনেকৈ আপোনাৰ মন্দিৰ ভাগত কেনেকৈ লম্বিলে এইবিলাক PK চিনেমাৰ নিচিনা ৰং নম্বৰ ঠিক আছে গাইজ আপোনালোকে বিবেচনা কৰি চাব পথাৰলৈকে তোলা পথাৰলৈকে তোলা পথাৰ এক মিনিট এই টুইন্স বেবী দুটাও চাগে আপোনাৰ ভগৱানৰে দান হ'ব যাৰ কাৰণে আপুনি কোলাত লৈ পেলাই ৰাইজক দেখাইছে ৰাইজে জানে কি কৰিলে কি হয় কি কৰিলে কি নহয় ৰাইজে ভালকৈ জানে গতিকে গাইজ আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব এটা লাইক কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে আজি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বাই বাই আৰু অন্য এটা ভিডিঅ'ত লগ পাম বাই বাই